মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু মই আজি টমেটো কেচাপ বনাম আৰু সেইকাৰণে মই পূৰা ৰঙা চাই পেলাই বিলাহী কেইটামান লৈ লৈছোঁ। যিহেতু বজাৰত কিমান প্ৰিজাৰ্ভেটিভ দিয়া থাকে, কৰ্ণফ্ল'ৰ দিয়া থাকে, তো মই ভাবিলোঁ ঘৰতে বনাওঁ, আপোনালোককো দেখাওঁ। আৰু মই এইদৰে ঘৰতে বনাই পেলাই ল'ৰা ছোৱালীয়ে খায়। আৰু এয়া চাওক, বিলাহীকেইটা এই চাইজৰে মই কাটি লৈছোঁ। অলপ ডাঙৰ হ'লেও একো কথা নাই, কাৰণ যিহেতু আমি বইল কৰিম। গোটেই বিলাহীকেইটা এই ধৰণে মই কাটি ল'লোঁ আৰু বিলাহীকেইটা মই প্ৰথমে ধুই লৈছিলোঁ ভালকৈ। এতিয়া মই শুকান জলকীয়া কেইটা, মই অলপ স্পাইচি বনাইছোঁ। আপোনালোকে যদি বেছি জ্বলা বনাব নোখোজে তেতিয়াহ'লে আপোনালোকে কাশ্মীৰী যিটো জলকীয়া আহে, জ্বলা নথকা, সেইকেইটা দিব পাৰে কালাৰৰ কাৰণে। মই অলপ স্পাইচি বনাম, সেইকাৰণে এই ধৰণে অলপ জ্বলাকেইটা দিছোঁ। আৰু এতিয়া মই বিলাহীখিনি এটা চচপেনত ঢালি দিছোঁ আৰু মই পিঁয়াজ এটা দিছোঁ কাটি পেলাই, আদা এটুকুৰা দিছোঁ আৰু নহৰু অলপ মই বেছিকৈ দিছোঁ। আৰু এই ধৰণে ঘৰত বনাই থ'লে ল'ৰা ছোৱালীয়ে খুব ভাল পায়। আৰু এয়া জলকীয়াকেইটাও মই দি দিছোঁ আৰু ইয়াত মই নিমখ দিছোঁ। আকৌ পিছত মই চেক কৰি পেলাই পিছত মই নিমখ কমাম বঢ়াম। আৰু মই চেনি কমাই পেলাই দিছোঁ, কাৰণ মিঠাটো ইমান খাবলৈ মন নাই, সেইকাৰণে সেইটো নিজৰ ওপৰত কথা। আপোনালোকে যদি আৰু অলপ মিঠাটো ভাল পায় তেতিয়াহ'লে 3 চামুচমান দিব পাৰে। মই অকল এচামুচহে দিছোঁ। আৰু এতিয়া মই এইখিনি ঢাকি পেলাই থৈ দিম আৰু এই ধৰণে অলপ মাজে মাজে লৰাই থাকিম। এয়া চাওক, ইমান পানী ওলাইছে। মই পানী কিন্তু দিয়া নাই, তাৰ পানীতেই সিজি যাবগৈ। আৰু অলপ মই লৰাই দিছোঁ, তেতিয়া মানে কি হয়, ভালকৈ অলপ সোনকালে সিজি যাব। জলকীয়াকেইটাও যিহেতু অলপ শুকান হয়, মই তিওৱা নাই, শুকান ডাইৰেক্ট দি দিছোঁ। এইখিনিও ভালকৈ সিজি যাবগৈ। আৰু এতিয়া মই এইখিনি ঢাকি দিম। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে বা মোৰ চেনেলত যদি কোনোবা নতুন আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। আৰু এতিয়া মই আকৌ ঢাকি দিম সিজালৈকে। আৰু এতিয়া মই চেক কৰি চাম সিজিলে নে নাই। যদি সিজি যায় তেতিয়াহ'লে মই এতিয়া ইয়াত এই সময়তে নমাই দিম। চাওক, এয়া পূৰা বিলাহীখিনি পূৰা সিজি গৈছে। আৰু এতিয়া মই এইখিনি নমাই দিম। নমাই মই ঠাণ্ডা কৰি ল'ম। এতিয়া ঠাণ্ডা কৰাৰ পিছত এতিয়া মই ভালকৈ গ্ৰাইণ্ড কৰি ল'ম এইখিনি। এয়া মই গ্ৰাইণ্ডাৰ লৈছোঁ, বাতি লৈছোঁ, লৈ পেলাই এইখিনি মই ভালকৈ গ্ৰাইণ্ড কৰি ল'ম। একেবাৰে মিহি হোৱাকৈ গ্ৰাইণ্ড কৰি ল'ম এইখিনি। আৰু এই ধৰণে বনাই থ'লে বজাৰৰ আৰু কেতিয়াও টমেটো কেচাপ কেতিয়াও খাবলৈ মন নাযাব। এয়া চাওক, মই গ্ৰাইণ্ড কৰি ল'লোঁ। আৰু এতিয়া মই পানী যিহেতু ব্যৱহাৰ কৰা নাই, মই ইয়াত হোৱাইট ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ। হোৱাইট ভিনেগাৰ ইয়াত দি দিছোঁ। হোৱাইট ভিনেগাৰ দি পেলাই, কাৰণ অলপ ডাঠ হৈ গৈছিলে গ্ৰাইণ্ড কৰাৰ পিছত, মই আৰু পানী ব্যৱহাৰ কৰা নাই, মই ইয়াত ভিনেগাৰ দি দিছোঁ। আৰু আপোনালোকে যদি পানী ব্যৱহাৰ কৰিব বিচাৰে তেনেহ'লে যেতিয়া বিলাহী দিছিলে সেই সময়তে পানী ব্যৱহাৰ কৰিব পাৰে। আৰু পানী ব্যৱহাৰ কৰিলে কি হ'ল, পিছত মানে অলপ যেতিয়া আমি এইটো ডাঠ কৰিব বিচাৰোঁ বহুত সময় লাগে। সেইকাৰণে মই একেবাৰে পানী ব্যৱহাৰ কৰা নাই। আৰু পানীৰ জেগাত মই ভিনেগাৰটো আমাৰ এনেই দিবই লাগিব, সেইকাৰণে মই ভিনেগাৰটো এই সময়তে দি দিছোঁ। আৰু এতিয়া মই এই চাকনিৰে ভালকৈ চাকি ল'ম, কাৰণ বিলাহীৰ গুটি, জলকীয়াৰ গুটি, আদা নহৰুৰ কিছুমান টুকুৰা এইবোৰ থাকে, সেইকাৰণে এইখিনি মই ভালকৈ এয়া চাওক, এইখিনি পূৰা ভালকৈ মই চাকি ল'ম। এয়া চাওক কিমান ডাঠকৈ ওলাইছে। আৰু পানী যদি মই ব্যৱহাৰ কৰিলোহেঁতেন পূৰা পনীয়া হৈ গ'লহেঁতেন, পিছত মোৰ শুকাবলৈ বহুত সময় লাগিব। সেইকাৰণে, আৰু এইটো ইমান সোনকালেও হৈ যায় ৰেচিপিটো। আৰু ইয়াত মই দালচিনি, ইলাচি আৰু লং কেইটামান লৈ লৈছোঁ। আপোনালোকে যদি ভাবে তেতিয়াহ'লে হেৰিও দিব পাৰে, তেজপাত এখনো দিব পাৰে। মই আৰু দিয়া নাই, একেবাৰে সহজভাৱে বনাবলৈ চেষ্টা কৰিছোঁ, যেতিয়া আপোনালোকে তেতিয়া বনাবলৈও দিগদাৰী নহয়। আৰু এইখনত মই মানে প্ৰথমতে কেলৈ দিয়া নাই বিলাহী বইল হওঁতে, কাৰণ সেই সময়ত যদি দিলোঁহেঁতেন তেতিয়াহ'লে তাৰ চেণ্টবোৰ অলপ গুচি যায়গৈ। সেইকাৰণে মই কি কৰিছোঁ, পূৰা সকলোখিনি হোৱাৰ পিছত এতিয়া কাপোৰ এখনত বান্ধি পেলাই আৰু এই টোপোলাটো হেৰিত দি দিম, এই কি কয়, য'ত মই এতিয়া গৰম কৰিম
তাতে দি দিম আৰু তেতিয়া ইয়াৰ গোটেই ফ্লেভাৰখিনি ওলাই যাবগৈ আৰু ফ্লেভাৰ থাকিব। আৰু মই ননষ্টিক কেৰাহী লৈছোঁ। ননষ্টিক ল'লে বেছি ভাল আৰু তলত লাগি নধৰে। আপোনালোকে যদি বনায় ননষ্টিকে ব্যৱহাৰ কৰিলে বেছি ভাল হ'ব, নহ'লে বাৰ বাৰ লৰাই থাকিব লাগিব। আৰু তেতিয়া মই অলপ সময়ে পিছে পিছে লৰামেই। আৰু ইয়াত মই এতিয়া এই কাপোৰৰ টোপোলাটো সুমুৱাই দিম আৰু সুমুৱাই মই অলপ এইখিনিত ভালকৈ এইদৰে সুমুৱাই দিম। তেতিয়া কি হ'ব, উতল আহিব, উতল অহাৰ লগে লগে তাৰ ফ্লেভাৰটো ওলাই যাব। আৰু এতিয়া যিহেতু ইমান ধৰণৰ বস্তু ওলাই আছে, মই অলপ চেক কৰিছিলোঁ, চেক কৰি পেলাই গম পাইছোঁ যে নিমখটো অলপ কম আছে। সেইকাৰণে মই এতিয়া নিমখটো আৰু অলপ নিমখ দি দিছোঁ। আপোনালোকে অলপ চেক কৰি ল'ব, নিমখ চেনি যদি কম হয় তেতিয়াহ'লে দিব পাৰে পিছলৈ। আৰু এই ধৰণে এইটো লৰাই থাকিব লাগিব। আৰু মই চেক কৰাও দেখাম যে কি ধৰণৰ কোন সময়ত আমাৰ এইটো ৰেডি হৈ যাব। আৰু এই ধৰণে বনালে ল'ৰা ছোৱালীয়ে খালে বা একো ক্ষতি নকৰে, কাৰণ বজাৰৰবোৰ কিমান আৰু এইটো আপোনালোকে 20 দিনমানলৈকে ফ্ৰিজত থ'ব পাৰে। আৰু সেইকাৰণে মই একেবাৰে কমকৈ বনাই এই ধৰণে অলপ অলপ কমকৈ বনাই পেলাই মই ফ্ৰিজত ৰাখি থৈ দিওঁ। মই কেঁচা জলকীয়া মানে চিলি চচ আৰু এইবোৰ যি টি চচ বনাই পেলাই মই এই ধৰণে ৰাখি দিওঁ। আৰু এয়া চাওক, এইখন মই কেমেৰাত হেৰি হৈ গ'ল, এয়া চাওক পানী ওলাই গৈছে। এতিয়ালৈকে আমাৰ ৰেডি হোৱা নাই। এই ধৰণে প্লেট এখনত লৈ পেলাই চেক কৰিব লাগিব। যদি এই ধৰণে পানী ওলাই যায় তেতিয়াহ'লে আমাৰ এতিয়ালৈকে হোৱা নাই, আৰু অলপ মই উতলিবলৈ দিম। আৰু এইখন যেতিয়া আমাৰ হৈ যাব ৰেডি, নমাই দিম, তেতিয়া কাপোৰখন টোপোলাটো মই ভালকৈ চেপি পেলাই ৰসখিনি উলিয়াই তাৰপিছত পেলাই দিম। আৰু এয়া চাওক, এইয়া আমাৰ ৰেডি হৈ গ'ল। চাওক, সোনকালে যোৱা নাই বা পানী ওলোৱা নাই, আমাৰ এইখিনি চচখিনি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি নমাই দিম। আৰু এতিয়া ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হোৱাৰ পিছত মই এইটো উলিয়াই দিম, ভালকৈ চেপি পেলাই এইটো উলিয়াই দিম। আৰু এইখিনি আপোনালোকে যিকোনো বটলত ভালকৈ বটলটো প্ৰথমে সুমুৱাব, ভালকৈ বটলটো গৰম পানীৰে ধুই পেলাই ৰ'দত শুকুৱাই ল'ব। ৰ'দত শুকুৱাই তাৰপিছত বটলত ভৰাই ফ্ৰিজত ৰাখি দিব। আৰু এয়া মই ছাৰ্ভ কৰিছোঁ। ল'ৰা ছোৱালীক স্কুলত টিফিন দিবলৈও আপোনালোকে পাৰিব এইদৰে বনাই থ'লে।